আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি 3 বাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ আমি আকৌ মাতিম মোৰ উদ্দেশ্য হল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পুৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে জুনে কব কৈছে দিব নেকি চৰকাৰে কলে দিব না নিদিয়া নহয় এনে গছপুলি ৰুৱালে এনে দৌৰাদৌৰি কৰালে হয় না নহয় আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চ আচ্ছা এতিয়া আমি মোবাইলো নিকিনো আমি বজাৰো নকৰো আমি কি কৰিম এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম এতিয়া ভাল কৰি আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিও গ্ৰুপটোৰ কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা যদি আমি বেংকত দিও বেংকে আমাক বেছিকৈ লোন দিব কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে বেংকে কেতিয়া আমাক লোন দিয়ে যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায় আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ললে 99% উভতাই দিয়ে সেই কাৰণে বেংকেও লোন দিব বেয়া নাপায় আৰু 10 জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে তাৰ পিছত আমি ভাবিলো যে নহয় আমি গ্ৰুপত নিদিও আমি নিজাকৈ কিবা কাম কৰিম তেতিয়া হলেও আমাৰ কোনো আপত্তি নাই গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে কোনোবাই ঘৰৰ দোকান আছে দোকানত দিব পিঠা পনাৰ ব্যৱসায় কৰে পিঠা পনা বনাব গামোচা বনাব আমাৰ কোনো আপত্তি নাই কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব 1 নম্বৰ গ্ৰুপত দিব বোলে মই গ্ৰুপত নিদিও মই নিজাকৈ কৰিম নিজাকৈ কৰক 10,000 টকাটো দি আপোনালোকে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰক বা যি ব্যৱসায় কৰি আছিল তাতে আপোনালোকে এই 10,000 টকাটো লগাই দিয়ক তৃতীয় বোলে নহয় মই গ্ৰুপতো নিদিও নিজেও খৰচ নকৰো আপোনালোকৰ হাজবেণ্ডৰ আপোনালোকৰ স্বামীৰ পতিৰ যদি কিবা ব্যৱসায় আছে ঘৰুৱা ব্যৱসায় আছে তাতো 10,000 টকাটো দি দিয়ক তাতো আমি বেয়া নাপাওঁ কিন্তু এই 10,000 টকাটো আপোনালোকে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে স্বামীৰ ব্যৱসায়ত দিয়ক 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিল তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ যিটোৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক
আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব নে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যেহেতু
বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেইকাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব